দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ মাঘ মাহৰ 20 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07:13 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:06:30। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণসমূহ সফল হোৱা দেখা যাব। ইয়াৰ উপৰি আউটডোৰ গেমৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকলক আজি অধিক কিছু আকৰ্ষিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলক আধ্যাত্মিকতাৰ প্ৰতিও কিছু অৱশ্যে আকৰ্ষিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যদিহে কোনো পাৰ্টি নতুবা সামাজিক কাম কাজত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰে, তেনে ক্ষেত্ৰত হয়তো কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে, যি ব্যক্তিকে এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰত কিছু উপদেশ হয়তো দিব পাৰে। গতিকে সামাজিক ক্ষেত্ৰত এনে ব্যক্তিৰ সৈতে যোগাযোগলৈ অহাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও দিনটোৰ শেষৰ ভাগত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কাম কাজ কৰাৰ খুব আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। যদিও দিনটোৰ আৰম্ভণিত কিছু কাম কৰাৰ অকণমান মানসিকতা গঢ়ি নুঠিব পাৰে, তথাপি কিন্তু সন্ধিয়াৰ সময়লৈ এই ৰাশিৰ ব্যক্তিসকলৰ কাম কাজ কৰাৰ খুব আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকল, যিসকল ব্যক্তি বৰ্তমানলৈ ছিংগল আছে, তেওঁলোকে হয়তো কোনো বিশেষ ব্যক্তিৰ সৈতে যোগাযোগলৈ আহিব পাৰে, যাৰ ফলত প্ৰেম সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও নতুন নতুন কথাসমূহ জনাৰ এই ৰাশিৰ ব্যক্তিসকলক কিছু অধিক আগ্ৰহী হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বয়সস্থ ব্যক্তিসকলে হয়তো পুৰণা কোনো ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ কৰাৰ খুব মানসিকতা গঢ়ি তুলিব পাৰে, অৰ্থাৎ কোনো পুৰণা মিত্ৰৰ সৈতে হয়তো যোগাযোগলৈ অহাৰ চেষ্টা কৰিব পাৰি। ইয়াৰ বাহিৰে সেই ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ লগতে উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ উপৰিও পাৰিলে স্বাস্থ্যৰো কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, কিয়নো নিজৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আজি সময় উলিয়াবলৈ সক্ষম নহ'ব পাৰে, যাৰ ফলত অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে ভূমি বিক্ৰী কৰিম বুলি ভাবি আছে, তেওঁলোকে আজি উচিত দামত সেই ভূমি বিক্ৰী কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ ব্যক্তিসকলৰ সৈতে চিনাকি হোৱাৰ খুব সুবিধা লাভ কৰিব। গতিকে পাৰিলে সামাজিক ক্ষেত্ৰত কিছু সক্ৰিয় হৈ থকাৰ চেষ্টা কৰিব। নিশ্চয় তেনে কোনো বিশেষ ব্যক্তিৰ সৈতে হয়তো যোগাযোগলৈ আহিব পাৰে। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয় ব্যক্তিজন আঁতৰত থকাৰ পিছতো এই ৰাশিৰ ব্যক্তিসকলে নিজে যথেষ্ট সুখী যেন অনুভৱ কৰিব, অৰ্থাৎ সেই ব্যক্তিজন নিশ্চয় ওচৰতে থকা যেন অনুভৱ হ'ব কোনো কোনো ক্ষেত্ৰত। ইয়াৰ উপৰিও ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত খুব পদোন্নতি হোৱা দেখা যাব আৰু হয়তো জ্যেষ্ঠ ব্যক্তিৰ পৰা কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল কোনো উপহাৰ হয়তো লাভ কৰিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে টিভি নতুবা মোবাইলত খুব দিনটো ব্যস্ত হৈ পৰা দেখা যাব, যাৰ ফলত প্ৰয়োজনীয় কামসমূহ কৰিবলৈ হয়তো ৰৈ যাব পাৰে। গতিকে নিজৰ প্ৰয়োজনীয় কামসমূহো কিছু কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। মিথুন ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি দাম্পত্য জীৱন যথেষ্ট সুখৰ হৈ পৰা দেখা যাব আৰু সকলো ক্ষেত্ৰৰ ফালৰ পৰাই অৱশ্যে দিনটো কিছু পৰিমাণে যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে পূৰ্বতে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰি থৈ দিছিল, তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো ধন লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অৱশ্যে যথেষ্ট শুভভাৱে পাৰ হ'ব, কিয়নো জীৱনসংগীয়ে এওঁলোকক আজি সুখী কৰাৰ বাবে যথেষ্ট প্ৰয়াস কৰা দেখা যাব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কোনো ক্ষেত্ৰত হয়তো যদিও জীৱনসংগীক কোনো সমস্যাৰ বিষয়ে জনাব বিচাৰিব, তথাপি কিন্তু সেই সমস্যাৰ বিষয়ে তেওঁ ভালদৰে নুশুনিব পাৰে। গতিকে এই ক্ষেত্ৰত দিনটো সিমান অকণমান মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে নতুন নতুন পৰিকল্পনাসমূহ সুচাৰুৰূপে সমাপন হোৱা দেখা যাব, কিয়নো দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট শুভ বুলি ক'ব পাৰি। কোনো নতুন পৰিকল্পনা কৰাৰ চেষ্টা কৰিব, তেনেকৈ দিনটো আৰু অধিক শুভ হৈ পৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সন্ধিয়াৰ ভাগলৈ হয়তো ঘৰলৈ কোনো আলহীৰ আগমন ঘটিব পাৰে, যাৰ ফলত কাৰ্যক্ৰমণিকা অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে।
ইয়াৰ বাহিৰে এৰিষিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ গুৰুত্ব ৰখাৰ বাবে যথেষ্ট পৰ্যাপ্ত সময় লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো সন্তানৰ পক্ষৰ পৰা ধন লাভ কৰিব পাৰে। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে আজি দিনটো যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব। আৰু পাৰিবাৰিক সদস্য নতুবা জীৱনসংগীয়ে অৱশ্যে কোনো কোনো ক্ষেত্ৰত অকণমান নিৰাশ কৰি তুলিব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰ আৰু বৈবাহিকসকলে জীৱনসংগীৰ ওপৰত অকণমান কিছু গুৰুত্ব দিব। এই ব্যক্তিসকলৰ আজি অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, কিয়নো কোনো হয়তো মনে বিচৰা ব্যক্তিক আজি প্ৰেম সম্পৰ্কৰ মাজলৈ অনাৰ সুবিধা লাভ কৰা দেখা যাব। ইয়াৰ উপৰি এই ব্যক্তিসকলে আজি কোনো বিশেষ প্ৰজেক্টৰ ওপৰত যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব। সেই প্ৰজেক্টৰ ওপৰত কাম কৰাৰ কাৰণে এই ব্যক্তিসকল যথেষ্ট পৰিমাণে সফল হ'ব পাৰিব। আজৰি সময়ত এই ব্যক্তিসকলে আজি নিজৰ প্ৰয়োজনীয় কামসমূহ কৰি উলিওৱা দেখা যাব, যাৰ ফলত এই ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। এই ব্যক্তিসকলৰ অৱশ্যে আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট শুভ বুলিয়েই ক'ব পাৰি। স্বাস্থ্যৰ অকণমান কিছু মাজে মাজে হয়তো সৰু সুৰা সমস্যা দেখা দিব পাৰে, তথাপি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ বুলিয়েই ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল হয়তো আজি কোনো কোনো ক্ষেত্ৰত অকণমান জেদী স্বভাৱৰ হৈ পৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যদি দীৰ্ঘ সময়ৰ পৰা অকণমান নিজে কিছু ভাগৰুৱা যেন অনুভৱ কৰি আছিল, তেতিয়াহ'লে আজি এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সেই ক্ষেত্ৰৰ ফালৰ পৰা সকাহ লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে জীৱনত নিজকে নিজে অকণমান কিছু পৰিৱৰ্তন কৰাৰো চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে জীৱনসংগীৰ সৈতে লগ হৈ হয়তো কোনো আৰ্থিক পৰিকল্পনা কৰিব পাৰে, হয়তো সেই পৰিকল্পনা যথেষ্ট পৰিমাণে সফলো হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়লৈ এই ৰাশিৰ ব্যক্তিসকলে শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰা দেখা যাব। আজি প্ৰেম প্ৰসংগৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰেম সম্পৰ্কত আপুনি ইফালৰ কথা সিফালে লগাই নুফুৰাই আপোনাৰ বাবে ভাল হ'ব। গতিকে প্ৰেম সম্পৰ্কত যদি ইফালৰ কথা সিফাল কৰি ফুৰে তেতিয়াহ'লে হয়তো অকণমান সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰতে হওক অথবা অন্য কোনো ক্ষেত্ৰতে কষ্টৰ ফল এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট পৰিমাণে লাভ কৰিব আৰু পদোন্নতি হোৱাৰো খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ৰাশিৰ ব্যক্তিসকলৰ কোনো কোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো লাভান্বিত হ'ব পাৰিব আৰ্থিক ফালৰ পৰাও। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি সময়ৰ কাম সময়ত কৰি উলিওৱাৰ অকণমান চেষ্টা কৰিব আৰু আজৰি সময়ত কোনো ৰচনাত্মক কাম কাজ কৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো আজৰি সময় অভাৱত নষ্ট হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে যোগাযোগ ব্যৱস্থা সিমান সুচল হৈ পৰা দেখা নাযাব। গতিকে যোগাযোগ ব্যৱস্থা কিছু সুচল কৰি তোলাৰ চেষ্টা কৰিব। এই বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি বাকী ক্ষেত্ৰসমূহতো দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ নতুন কৰ্মসংস্থাপনৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও স্বাস্থ্যৰ যত্ন ৰখাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সময় লাভ কৰিব, যাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ যিসকল ব্যক্তিয়ে ঘৰৰ সদস্যসকলৰ সৈতে লগ হৈ কাৰ্যক্ষেত্ৰত আগবাঢ়ে তেনে ক্ষেত্ৰত ঘৰৰ সদস্যসকলৰ পৰা হয়তো কোনো কোনো ক্ষেত্ৰত অকণমান সমস্যা আহি পৰিব পাৰে। গতিকে ঘৰৰ সদস্যসকলৰ পৰা অকণমান কিছু বিৰত থাকিব বিশেষকৈ কাৰ্যক্ষেত্ৰত। ইয়াৰ উপৰি এই ব্যক্তিসকলে আজি হয়তো নিজৰ প্ৰয়োজনীয় কামসমূহ সুচাৰুৰূপে কৰাৰ সুবিধা লাভ কৰিব, কিন্তু কাৰ্যক্ষেত্ৰত অকণমান খেলি মেলিয়ে এওঁলোকক কিছু সমস্যাত পেলাব পাৰে। গতিকে অকণমান কাৰ্যক্ষেত্ৰত গুৰুত্ব দিব। আজি দিনটোৰ শেষৰ ফালে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ বাবে কিছু সময় উলিয়াই আৰাম কৰাৰ সুবিধা লাভ কৰিব আৰু নতুন নতুন বিচাৰধাৰাৰ কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নতুন নতুন বিচাৰধাৰাই এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট লাভদায়ক কৰি তুলিব পাৰে। গতিকে নতুন নতুন বিচাৰধাৰাত কিছু আগবঢ়াৰ চেষ্টা কৰিব। আজৰি সময়ৰ এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি সদ উপয়োগ নহ'ব পাৰে। কোনো অদৰকাৰী কামত এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ অধিক সময় অতিবাহিত কৰিব পাৰে। গতিকে কিছু
সেই ক্ষেত্ৰত গুৰুত্ব দিব, যাতে প্ৰয়োজনীয় কামসমূহ সমাপন কৰিব পাৰে সেই সময়ত সেইটো গুৰুত্ব দিব। আজি বৈবাহিক ক্ষেত্ৰত অৱশ্যে জীৱনসংগীয়ে কোনো ক্ষেত্ৰত এই ব্যক্তিসকলক অধিক হয়তো আপত্তি কৰিব পাৰে কোনো ক্ষেত্ৰত, গতিকে বৈবাহিক ক্ষেত্ৰত কিছু গুৰুত্ব দিব। এই বাহিৰে এই ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো এই ব্যক্তিসকলৰ যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। তুলা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি অকস্মাত ধন লাভ হোৱাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰি এওঁলোকৰ উদাৰ স্বভাৱৰ বাবেই এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰত যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব, অৰ্থাৎ অইন ব্যক্তিয়ে এওঁলোকক আজি কোনো ক্ষেত্ৰত যথেষ্ট সুখী কৰি তোলা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ ওচৰ পাজৰৰ পৰিৱেশ এক বাতাবৰণ খুব পৰিৱৰ্তন হোৱা দেখা যাব, যাৰ ফলত ৰাশি ব্যক্তিসকলৰ অৱশ্যে দিনটো পাৰিবাৰিক নতুবা ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰ হৈ পৰা দেখা যাব। আজি অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলক কোনো অন্য ব্যক্তিৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়াৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰি ৰচনাত্মক কাম কাজত যিসকল ব্যক্তি জড়িত হৈ থাকে তেওঁলোকে আজি কাৰ্যক্ষেত্ৰত হওক নতুবা অন্য কোনো ক্ষেত্ৰতে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। যদি দীৰ্ঘদিনৰ পৰা কোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিম বুলি ভাবি আছিল তেতিয়াহ'লে সেই ক্ষেত্ৰত আজি সফলতা অৰ্জন কৰিব পাৰিব সঠিক অৰ্থত। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অৱশ্যে খুব ব্যস্তভাৱে পাৰ হ'ব, কিন্তু সন্ধিয়াৰ সময়লৈ অৱশ্যে মন পচন্দৰ কামসমূহ কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অন্য দিনৰ তুলনাত এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই তুলা ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটো যথেষ্ট শুভভাৱেই পাৰ হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি সৃজনশীল মনোভাৱৰ গৰাকী হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও স্বাস্থ্য অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ সুন্দৰতাৰ বাবে এওঁলোকে আজি খেলা ধূলাৰ প্ৰতিও কিছু অংশগ্ৰহণ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকল যিসকল ব্যক্তিয়ে পূৰ্বতে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰি থৈ দিছিল তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো লাভান্বিত হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়লৈ হয়তো ঘৰলৈ কোনো আলহীৰ আগমন ঘটিব পাৰে, যাৰ ফলত দিনটো সন্ধিয়াৰ সময়ত এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক মনৰ কথা খুলি কোৱাৰ চেষ্টা কৰিব, তেনে কৰিলে প্ৰেম সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি ঘৰলৈ এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰ্যক্ষেত্ৰৰ জ্যেষ্ঠ ব্যক্তিক ঘৰলৈ নিমন্ত্ৰণ দিম বুলি ভাবি আছিল তেতিয়াহ'লে তাৰ বাবে আজি দিনটো যথেষ্ট শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলে হাঁহিমুখে যিকোনো সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিব, কিয়নো যদিহে আপুনি সেই সমস্যাৰ পৰা হাত সাৰিব বিচাৰে নিশ্চয় হাত সাৰিব পাৰিব, আৰু যদিহে আপুনি নিবিচাৰে তেতিয়াহ'লে সেই সমস্যাত ফাঁচি হয়তো পৰিব পাৰে। গতিকে নিশ্চয় আপুনি সেই সমস্যাৰ পৰা যিমান পাৰে হাঁহিমুখে সমাধান কৰি তাৰ পৰা ওলোৱাৰ চেষ্টা কৰিব, সফলতা অৰ্জন কৰিব পাৰিব। এই বাহিৰে এই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে বৈবাহিক সম্পৰ্ক অধিক উন্নত কৰাৰ প্ৰয়াস কৰা দেখা যাব এওঁলোকক। আজি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহ যেনে ব্যৱসায় আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ধনুৰাশি, এই ৰাশিৰ যিসকল চাকৰিয়াল আছে তেওঁলোক অকণমান কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে এই ৰাশিৰ ব্যক্তিসকলে অকণমান একাগ্ৰতা কিছু হ্ৰাস পাব পাৰে, গতিকে মন কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ভবামতে ধন লাভ নকৰিবও পাৰে, যাৰ ফলত অকণমান কিছু আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি ঘৰলৈ পাৰিলে ভাল বন্ধুক নিমন্ত্ৰণ কৰাৰ চেষ্টা কৰিব, তেনে ক্ষেত্ৰত সেই ব্যক্তিসকলে আপোনাক হয়তো কোনো ক্ষেত্ৰত যথেষ্ট উৎসাহ দিব পাৰে। ইয়াৰ উপৰি এই ব্যক্তিসকলৰ অৱশ্যে প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে সম্পৰ্ক এওঁলোকৰ আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে কাৰ্যক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক কথা নকয় এওঁলোকৰ বাবে ভাল হ'ব, কিয়নো তেনে কৰিলে হয়তো অকণমান আপোনাৰ হয়তো ব্যক্তিত্বত অকণমান নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত কমকৈ কথা কোৱাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে যদিহে পুৰণা কোনো ক্ষেত্ৰত ধন নিৱেশ কৰি থৈ দিছিল তেতিয়াহ'লে সেই ধন হয়তো অকণমান কিছু
লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে পুৰণা ক্ষেত্ৰত যদিহে কৰি থৈছিল, যদিহে কৰা নাছিল তেতিয়াহ'লে কোনো কথা নাই, আপোনাৰ বাবে দিনটো শুভ হ'ব। আজি এই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অধিক কিছু আগ্ৰহী হোৱা দেখা যাব। আজি যাৰ ফলত তেওঁলোকে সময়ৰ কাম সময়ত কৰিবলৈ সক্ষম নহ'ব পাৰে, প্ৰেমৰ ক্ষেত্ৰত কিছু অধিক আগবঢ়া দেখা যাব। ইয়াৰ বাহিৰে দেখি ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে জীৱনসংগীৰ সৈতে কোনো আত্মীয়তাপূৰ্ণ কথা বতৰা কোৱাৰ দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ অৱশ্যে লক্ষ্য কৰিলে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো এইখিনি ব্যক্তিসকলৰ যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। মকৰ ৰাশি। এই ৰাশি ব্যক্তিসকলৰ আজি কৰ্মব্যস্ততা অকণমান বৃদ্ধি পাব পাৰে। ইয়াৰ পৰা বন্ধুৱে যদি কোনো বন্ধুৱে উপদেশ দিয়াৰ চেষ্টা কৰে, সেই উপদেশসমূহ সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰিব, নিশ্চয় কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আজি এই ৰাশিৰ যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকি কাৰ্যক্ষেত্ৰত হওক নতুবা অন্য কোনো ক্ষেত্ৰতে ঘৰৰ পৰা বাহিৰত থাকি তেওঁলোকে নিজৰ ধন কিছু সুৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো হয়তো সেই ধন আপোনাৰ হেৰাব পাৰে নতুবা চুৰি হ'ব পাৰে। গতিকে ধনৰ কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পৰিয়ালৰ হিতৰ বাবে কোনো কাম কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। কামৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষভাৱে কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, তেনে কৰিলে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰিয়জনে গোটেই দিনটো এওঁলোকক খুব স্মৰণ কৰি থকা দেখা যাব, যাৰ ফলত প্ৰেম সম্পৰ্কই হওক বা বৈবাহিক সম্পৰ্কই যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যদি কোনো ক্ষেত্ৰত কাৰ্য হোৱাৰ পথত আছিল তেতিয়াহ'লে সেই কাৰ্য হয়তো এওঁলোকৰ সমাপন হ'ব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সেই সময়ৰ কাম সময়ত কৰি উলিয়াবলৈ সক্ষম নহ'ব পাৰে, হয়তো আজৰি কামত কোনো অদৰকাৰী কাম কৰাৰ প্ৰতিহে অধিক আগ্ৰহী হোৱা দেখা যাব। গতিকে নিজৰ প্ৰয়োজনীয় কামসমূহ আজৰি সময়ত কৰি তোলাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো এই ৰাশি ব্যক্তিসকলক খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত অকণমান অনিচ্ছা হয়তো আহিব পাৰে। আজি ইয়াৰ উপৰিও যিসকল ব্যক্তিৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে অকণমান নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে অবাবত ধন খৰচ কৰাক লৈ হয়তো কিছু নিজকে নিজে অনুধাৱন হ'ব পাৰিব, কিয়নো নিজৰ হয়তো কোনো ক্ষেত্ৰত ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বন্ধু আৰু পৰিয়ালৰ সৈতে কিছু সুন্দৰ সম্পৰ্ক গঢ়ি উঠা দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সঁচা প্ৰেমৰ অভাৱ হয়তো কিছু অনুভৱ কৰিব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো কথা নাই, অতি সোনকালে সেই প্ৰেমৰ পুনৰ উত্থান হোৱা দেখা যাব। আজি এই ৰাশিৰ যিসকল ব্যক্তি বৈদেশিক বেপাৰ বাণিজ্যৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি কাৰ্যক্ষেত্ৰত মনে বিচৰা ধৰণে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু যিসকল ব্যক্তি ধন সম্পৰ্কীয় ক্ষেত্ৰসমূহৰ লগত জড়িত হৈ থাকে তেওঁলোকে আজি কাৰ্যক্ষেত্ৰত নিজৰ প্ৰতিভাৰ পূৰ্ণ বিকশিত কৰাৰ সুবিধা লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ব্যক্তিত্বৰ সকাৰাত্মকভাৱে পৰিৱৰ্তন কৰাৰ কিছু সফল হ'ব পাৰিব। গতিকে নিজৰ ব্যক্তিত্ব বিকশিত কৰাৰ ক্ষেত্ৰত আজি যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে সকলো সমস্যা দূৰ হৈ বৈবাহিক সম্পৰ্ক আজি এক সুন্দৰ হৈ পৰা দেখা যাব। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলে আজি কোনো সুযোগ হয়তো লাভ কৰিব পাৰি, ইয়াৰ উপৰিও মন শান্ত কৰি ৰখাৰ কিছু চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যদি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা কোনো ক্ষেত্ৰত ধন নিৱেশ কৰে তেতিয়াহ'লে হয়তো সেই ক্ষেত্ৰত যথেষ্ট লাভান্বিত হ'ব পাৰিব। গতিকে এই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পিতৃ মাতৃ আৰু বন্ধুক কিছু সুখী কৰি তোলাৰো চেষ্টা কৰিব, তেনে কৰিলে সম্পৰ্ক এওঁলোকৰ আজি যথেষ্ট শুভ হৈ পৰা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কিছু হয়তো অকণমান সমস্যাৰ সন্মুখীন কৰিব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ যিসকল ব্যক্তি ৰচনাত্মক কাম কাজৰ সৈতে জড়িত হৈ থাকে তেওঁলোকে হয়তো কিছু অকণমান
দিনটো কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। হয়তো তেওঁলোকে ভাবিব পাৰে যে ৰচনাত্মক কাম কাজসমূহ কৰাতকৈ চাকৰি বাকৰি কৰাই ভাল বুলি এইটো হয়তো ভাবিব পাৰে। তথাপি কোনো চিন্তাৰ কাৰণ নাই। সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই সকলোবোৰ সুন্দৰ হৈ পৰে দেখা যাব পৰৱৰ্তী সময়ত। আজি এইখিৰ ব্যক্তিসকলৰ অৱশ্যে নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। কাৰ্যক্ষেত্ৰৰ যদিও কিছু কামৰ প্ৰকোপ বৃদ্ধি পাব, তথাপি কিন্তু নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰিয়জনে হয়তো আপোনাক কোনো ছাৰপ্ৰাইজ গিফ্ট দিব পাৰে। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো অৱশ্যে এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰে কামনাৰে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।